নমস্কাৰ। আমি এডভাৰ্বিয়েল পাৰ্টিকুল কাক বোলে এই বিষয়ে আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম মানে ৰুল অফ পজিশ্যন এডভাৰ্বিয়েল পাৰ্টিকুল। মানে এডভাৰ্বিয়েল পাৰ্টিকুলবিলাকৰ পজিশ্যন ক'ত, চেণ্টেন্সৰ পজিশ্যন ক'ত, সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। মানে প্ৰথম ৰুল বা নিয়ম, প্ৰথম ৰুল হিচাপত আমি ক'ব পাৰোঁ মানে ভাৰ্বৰ অবজেক্টটো আমি যেতিয়া ভাৰ্বৰ এটা অবজেক্ট বহো, ভাৰ্বৰ অবজেক্ট এনেকে আমি ক'ব পাৰোঁ ভাৰ্বৰ অবজেক্ট যদি পাৰ্চনেল মানে পার্সোনাল রিফ্লেক্সিভ পার্সোনাল মানে রিফ্লেক্সিভ বা ডেমনস্ট্রেটিভ হয়, ডেমনস্ট্রেটিভ প্রনাউন শব্দটো ভুল হ'ব, ডেমনস্ট্রেটিভ প্রনাউন হয় বা তুলনামূলকভাৱে মানে সৰু বা ছুটি হয়, ছুটি হয়, সৰু শব্দটো ব্যৱহাৰ কৰিলে ভাল নালাগে, ছুটি হয় তেতিয়া মানে এডভাৰ্বিয়েল পাৰ্টিকুলটো অবজেক্ট হিচাপত ব্যৱহাৰ হয়। অবজেক্টৰ পাছত বহে, মানে ক'বলৈ গৈছো কি ভাৰ্বৰ অবজেক্টটো যদি মানে পাৰ্চনেল ৰিফ্লেক্সিভ বা ডেমনস্ট্ৰেটিভ প্ৰনাউন হয় বা তুলনামূলকভাৱে আমাৰ মানে ছুটি হয় বা সৰু হয়, তেতিয়াহ'লে কি হয়, যিটো আমি এডভাৰ্বিয়েল পাৰ্টিকুল চেণ্টেন্সত ব্যৱহাৰ কৰিম সেইটো অবজেক্টৰ পিছত বহে। মানে উদাহৰণ দিলে কথাটো বুজি পোৱা যাব। উদাহৰণস্বৰূপে মানে যেনে আমি এনেধৰণে ক'ব পাৰোঁ, আমাৰ মানে সাবজেক্ট যোগ ভার্ব, তাৰপিছত আমি এইটো অবজেক্ট আৰু প্লাস এডভাৰ্বিয়েল পাৰ্টিকুল মানে এনেকুৱা ধৰণৰ হ'ব, সাবজেক্ট ভাৰ্ব অবজেক্ট তাৰপিছত এডভাৰ্বিয়েল পাৰ্টিকুলটো বহিব। যেনে গিভ ভাৰ্বটো এইটো আমাৰ সাবজেক্ট হিচাপত দিছে, তাৰপিছত আমি কি কৰিম, গিভ এ দা বুক এইটো অবজেক্ট হিচাপত দিছিল, তাৰ পাছত আমাৰ মানে এডভাৰ্বিয়েল পাৰ্টিকুল গিভ দা বুক, গিভ বা দিছ বা দি দা বুক ঠিক এনে ৱেটো আমাৰ এডভাৰ্বিয়েল পাৰ্টিকুলটো এই অবজেক্টত মানে পিছত বহিছে। আন এটা উদাহৰণ আমি ল'ব পাৰোঁ, she has taken এইটো আমাৰ অবজেক্ট, the child out এই she has taken the child এইটো অবজেক্টৰ পাছত আউটটো আমাৰ এডভাৰ্বিয়েল পাৰ্টিকুল ব্যৱহাৰ হৈছে। মানে যদি আমাৰ অবজেক্টটো মানে কি হয়, ভাৰ্বৰ পাছৰ অবজেক্টটো যদি পাৰ্চনেল বা রিফ্লেক্সিভ বা ডেমনস্ট্রেটিভ প্রনাউন হয় মানে ছুটি হয়। একেহাৰতে ক'ব খুজিছোঁ, যদি এইটো এডভাৰ্বিয়েল পাৰ্টিকুলটো ছুটি হয় তেতিয়াহ'লে মানে কি হয়, ই অবজেক্টৰ পিছত বহে। এইটো আমি প্ৰথম নিয়ম
হলো। এতিয়া 2 নম্বৰ নিয়মটো আমি এনেধৰণে ক'ব পাৰোঁ। দ্বিতীয়তে আমি ক'ব পাৰোঁ অবজেক্টটো যদি দীঘলীয়া হয়, যিহেতু আমি তাতে ছুটি বুলি কৈছিলোঁ, অবজেক্টটো যদি দীঘলীয়া, যদি অবজেক্টটো যদি দীঘলীয়া বা আমি এনেধৰণে ক'ব পাৰোঁ বক্তাই মানে বক্তাই শ্ৰোতাৰ মন আকৰ্ষণ কৰে, মন আকৰ্ষণ কৰে, তেতিয়া মানে সাধাৰণতে কি হয়, ভাৰ্ব বা ভাৰ্বৰ মানে এডভাৰ্বিয়েল ভাৰ্ব সাবজেক্ট ভাৰ্ব বা ভাৰ্ব বা মানে অবজেক্টৰ মাজত বহে, তেতিয়া মানে এডভাৰ্বিয়েল পাৰ্টিকুলটো মাজত বহে বা ব্যৱহাৰ হয়। মানে যদি আমাৰ অবজেক্টটো যদি দীঘলীয়া হয় নাইবা বক্তাই শ্ৰোতাৰ মানে কতাই মানে শুনতাৰ মন আকৰ্ষণ কৰে, তেতিয়াহ'লে ই কি হয়, মাজত বহে এডভাৰ্বিয়েল পাৰ্টিকুলটো। যেনে উদাহৰণ হিচাপে ক'ব পাৰোঁ, যেনে এনেকুৱা আমি এনেধৰণে ক'ব পাৰোঁ ছাবজেক্ট যোগ ভাৰ্ব যোগ এডভাৰ্বিয়েল পাৰ্টিকুল যোগ অবজেক্ট। এনেকৈ অবজেক্ট মানে ছাবজেক্ট হ'ব এবা এইটো অবজেক্টৰ মাজত এইটো এডভাৰ্বিয়েল পাৰ্টিকুলটো ব্যৱহাৰ হ'ব। যেনে টেক, এইটো ভাৰ্ব টেক অফ দিছ ডাৰ্টি শার্ট। ইয়াতে অবজেক্টটো কি হৈছে, দীঘলীয়া হৈছে, দিছ ডাৰ্টি শার্ট এটা দীঘলীয়া অবজেক্ট ব্যৱহাৰ কৰিছোঁ। এনেকৈ যদি অবজেক্টটো দীঘলীয়া হয়, তেতিয়াহ'লে এডভাৰ্বিয়েল পাৰ্টিকুলটো এনেকৈ ভাৰ্ব বা অবজেক্টৰ এনেকৈ মাজত বহে। আন এটা উদাহৰণ দিব পাৰোঁ, দি প্ৰেচিডেণ্ট will wind up the discussion. এনেধৰণে দীঘলীয়া দ্য ডিছকাশ্যন, দি প্ৰেচিডেণ্ট উইল উইণ্ড আপ দ্য ডিছকাশ্যন, এনেকুৱা দীঘলীয়া নাইবা এনেধৰণৰ পুট আউট দ্য ব্লু লাইট, পুট আউট দ্য ব্লু লাইট। এতিয়া অবজেক্টৰ দ্য ব্লু লাইট নীলা লাইটটো নোমোৱা, এই ভাৰ্ব আৰু অবজেক্টৰ মাজত এনেধৰণে এডভাৰ্বিয়েল মানে পাৰ্টিকুলটো ব্যৱহাৰ হয়। এইটো 2 নম্বৰ নিয়ম। আৰু আমাৰ মানে নিয়ম আছে, আগৰ ভিডিঅ'ত মই আলোচনা কৰিবলৈ বিচাৰিছোঁ, যিহেতু ভিডিঅ'টো দীঘলীয়া হৈ যায়। প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত লাইক কমেণ্টছ আৰু শ্বেয়াৰ দিবলৈও অনুৰোধ জনালোঁ। আজি আমি আলোচনা কৰিলোঁ এডভাৰ্বিয়েল পাৰ্টিকুল বিলাকৰ পজিশ্যননো ক'ত, মানে চেণ্টেন্সত ক'ত ব্যৱহাৰ হয়, সেই বিষয়ত প্ৰথম খণ্ডটো মানে পাৰ্ট 1 খণ্ডত আমি 2টা নিয়মৰ বিষয়ে আলোচনা কৰিলোঁ। আজিলৈ ইমানে, নমস্কাৰ।